আজি মাৰ্চেল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক। কাৰণ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ মাজত বাৰে বাৰে দি আছিল বিধি পথালি। আপুনি স্পীকাৰ নহয় বুলি প্ৰশান্ত ফুকনকো ধমক দিলে অধ্যক্ষই। বিধানসভাৰ বাজেট অধিৱেশনৰ অষ্টমটো দিনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। দিনটোৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰা হ'ল আজি অখিল গগৈ। বহিষ্কাৰৰ পিছত মুখত ক'লা কাপোৰ বান্ধি সদনৰ বাহিৰলৈ ওলাই আহিল অখিল গগৈ আৰু কিছু মন্তব্য কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। খঙে ক্ষোভে অখিল গগৈ কি মন্তব্য কৰিছে আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। অসম 6 নম্বৰত আছিলে, 5 নম্বৰত আছিলে, 3 নম্বৰত আছিলে, এনেকৈ দুখীয়া ৰাজ্য 7 নম্বৰত আছিলে, 9 নম্বৰত আছিলে। এতিয়াও অসম 6 নম্বৰতে আটাইতকৈ দুখীয়া ৰাজ্য। মাল্টি ডাইমেনশ্যনেল ইণ্ডেক্সৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত দৰিদ্ৰতাৰ ক্ষেত্ৰত অসম ভাৰতৰ 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য। এই কথা কোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এখেতে যেতিয়ালৈকে ধেমালি কৰি কথা কৈ থাকে তেতিয়ালৈকে ক'বলৈ দিব লাগে, নহ'লে এখেতক বাহিৰ কৰি দিব লাগে। তেতিয়া অধ্যক্ষ ডাঙৰীয়াই মোক দিনটোৰ কাৰণে আজি বহিষ্কাৰ কৰিছে আৰু মই লগে লগে এনেকৈ মুখত ক'লা কাপোৰ বান্ধি বিধানসভাৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰি বিধানসভাৰ পৰা ওলাই আহিছোঁ। ধন্যবাদ। যেনেকৈ অসম 6 নম্বৰত আছিলে, 5 নম্বৰত আছিলে, 3 নম্বৰত আছিলে, এনেকৈ দুখীয়া ৰাজ্য 7 নম্বৰত আছিলে, 9 নম্বৰত আছিলে। এতিয়াও অসম 6 নম্বৰতে আটাইতকৈ দুখীয়া ৰাজ্য। মাল্টি ডাইমেনশ্যনেল ইণ্ডেক্সৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত দৰিদ্ৰতাৰ ক্ষেত্ৰত অসম ভাৰতৰ 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য। এই কথা কোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এখেতে যেতিয়ালৈকে ধেমালি কৰি কথা কৈ থাকে তেতিয়ালৈকে ক'বলৈ দিব লাগে, নহ'লে এখেতক বাহিৰ কৰি দিব লাগে। তেতিয়া অধ্যক্ষ ডাঙৰীয়াই মোক দিনটোৰ কাৰণে আজি বহিষ্কাৰ কৰিছে আৰু মই লগে লগে এনেকৈ মুখত ক'লা কাপোৰ বান্ধি বিধানসভাৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰি বিধানসভাৰ পৰা ওলাই আহিছোঁ। ধন্যবাদ। যেনেকৈ অসম 6 নম্বৰত আছিলে, 5 নম্বৰত আছিলে, 3 নম্বৰত আছিলে,